ফ্ৰেণ্ডছ, মই আইনুল। আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। সকলোৱে চাব আৰু ভিডিঅ'টো সুন্দৰ হ'বলৈ গৈ আছে, কিয়নো মই প্ৰায় ঘৰৰ ভিডিঅ'ই দিওঁ, কিন্তু এইবাৰ অলপ বেলেগ হিচাপত দিবলৈ গৈ আছোঁ। আৰু ভিডিঅ'টো হ'ব আপোনাৰ ড্ৰয়িঙত দিয়া হ'ব। আৰু RCC ঘৰ হয় আচলতে। কিমান ফুট বাই আপোনাৰ 39 ফুট বাই 29 ফুটৰ ঘৰ এটা ড্ৰয়িং দিয়া হৈছে। ৰুম কেইটা হৈছে কি কথা, আৰু তাত মেটেৰিয়েলছ কিমান লাগিলে, আৰু মিস্ত্ৰী চাৰ্জ, কাঠ মিস্ত্ৰী চাৰ্জ হওক বা পকা মিস্ত্ৰী চাৰ্জে হওক, কিমান লাগিলে কি কথা, সেইটোৰ ওপৰত ভিডিঅ'টো বনোৱা হৈছে। আৰু অলপো স্কিপ নকৰাকৈ চাই থাকিব, তেতিয়া কথাটো বুজি পাব। আৰু এটা কথা কি, মেটেৰিয়েলছত যিটো খৰচা হয় প্ৰত্যেকটো জেগাত আপোনাৰ চেঞ্জ হয়। তো এতিয়া ধৰি লওক ইয়াত যিটো মেটেৰিয়েলছৰ খৰচা হৈছে সেইটোৰ ওপৰত দিয়া হৈছে, আৰু বাকীটো নিজৰ জেগা মিলাই ল'লেই হ'ল। আৰু ব'লক অলপ দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। গাইজ, এইটোৱে ড্ৰয়িং হয়, আৰু ড্ৰয়িংটো গোটেই ঘৰটোৰ স্কোৱাৰ ফুট হৈছে 1200। বহলটো আপোনাৰ হ'ল 39 ফুট, আৰু দীঘলটো আপোনাৰ হ'ল 29 ফুট। আৰু এইটো চিৰি হয় গাইজ, এইটো মানে ঘৰৰ ফ্ৰণ্ট ছাইডটো হয় আৰু চিৰি হয়। এইটো চিৰিটো বহলটো আপোনাৰ 7 ফুট দিব পাৰে, মানে দীঘলটো 7 ফুট দিব পাৰে, আৰু বহলটো আপোনাৰ 3 ফুট। এইটো নিজৰ ইচ্ছাৰ কথা। এইটো আপোনাৰ বাৰিণ্ডা হয়। বাৰিণ্ডাটো আপোনাৰ 13 ফুট বাই 7 ফুটৰ এটা বহিব। আৰু ইয়াৰ লগতে কথা এটা কৈ দিওঁ, যিসকলে ঘৰ বনায় কেতিয়াবা কিছুমান কথা জানিব পাৰে, কিছুমান কথা নাজানিব পাৰে। তো কথা এটা হ'ল কি, আপোনাৰ এইটো 39 ফুটৰ ঘৰটো হয়, ইয়াত আপুনি 2 ফুট বঢ়াই দিব বহলটোত, আৰু দীঘলটোতো আপোনাৰ 2 ফুট বঢ়াই দিব। কিয়নো এতিয়া 1, 2, 3, 4টা ৱাল বহিছে। 4টা ৱাল বহাৰ লগে লগে যদি আপুনি ধৰি লওক 13 বাই 14 ৰুম এটা বহাম বুলি ভাবিছে, তো 6 ইঞ্চি কমি যাব। কাৰণ কেলৈ, ইটাটোৱে আপোনাৰ খাই দিয়ে 5 ইঞ্চি, আৰু মছলাই খাই দিয়ে আপোনাৰ 1 ইঞ্চি। তো সেইটোকে চাব গ'লে 6 ইঞ্চি খাই যায়। তো 6, 4 গুণ 24 ইঞ্চি আপোনাক ধৰি লওক মানে জেগাটো বন্ধ হৈ যায়। সেইটো কাৰণে আপোনাৰ ৰুমটো কমি যায়। তো সেইটো কাৰণে আপোনাৰ 2 ফুট যদি বঢ়াই দিয়া হয়, তেতিয়া ৰুমটো গৈ একদম একুৰেট গৈ বহে, ভবামতে বহে গৈ। 13 ফুট বাই 14 ফুট যদি বহাম বুলি ভাবে, তেতিয়া বহিব। আৰু নহ'লে আপোনাৰ 6 ইঞ্চি প্ৰত্যেকটো ৰুমত কমি যাব। তো সেইটো ইম্পৰ্টেণ্ট কথা এটা জানিবলগীয়া আছিলে, মই সেইকাৰণে জনাই দিলোঁ। আৰু আপোনাৰ এইটো ঘৰত আপোনাৰ 13 বাই 7 এটা বাৰিণ্ডা বহিছে। আৰু এইটো আপোনাৰ মেইন আপোনাৰ ড্ৰয়িং ৰুম যিটো কয়, তো ড্ৰয়িং ৰুমটো আপোনাৰ 13 ফুট বাই 14 ফুটৰ বহিছে। তো ধৰি লওক এইফালৰ পৰা আপোনাৰ তিনিটা ৰুম আপোনাৰ হৈছে বেডৰুমৰ। তো এইফালৰ পৰা দৰ্জা দিয়া হৈছে এটা, দুটা, 3টা। তো 3টা বেডৰুমৰ আপোনাৰ চাইজটো মই কৈ দিওঁ। এইফালে দৰ্জা দিয়া হৈছে, আৰু দৰ্জাটোত আপোনাৰ বেডৰুম 13 বাই 14 এটা বহিছে। আৰু এইফালে আপোনাৰ আহিলে 13 বাই 14 বেডৰুম বহিব, আৰু এইটো ছাইডৰ পৰা আহিলেও দৰ্জা দিয়া আছে। তো ইয়াত আপোনাৰ 13 বাই 14 বেডৰুম বহিছে। তাৰপাছত আহি গ'ল আপোনাৰ কিটচেন আপোনাৰ 13 বাই 7 এটা বহিছে। তাৰপাছত আপোনাৰ এইফালৰ পৰা দৰ্জা দিয়া হৈছে চিৰি ৰুমৰ কাৰণে, 17 বাই 7 এটা বহিছে। আৰু তাৰ লগতে বাথৰুমটো আপোনাৰ 9 ফুট বাই 7 ফুটৰ এটা বহিছে। তাৰ লগতে দৰ্জা কেইখন বহিছে, ধৰি লওক এতিয়া মই কাঠৰ হিচাপটো দিয়া হৈছে, কাঠত কি মানে কেইটা চৌকাত বহিছে কি কথা। দৰ্জা চৌকাত আপোনাৰ 7টা বহিছে। আৰু আপোনাৰ খিৰিকী হিচাপত আপোনাৰ তিনিপলীয়া 1, 2, তিনিপলীয়া আপোনাৰ 1, 2, 3টা বহিছে। তাৰ লগত আপোনাৰ কিটচেনত আপোনাৰ ডাঙৰ দৰকাৰ নাইকিয়া, তো সেইটো কাৰণে দুপলীয়া বহিছে। আৰু আপোনাৰ বাথৰুমততো আপোনাৰ খিৰিকী দৰকাৰ নাইকিয়া, ভেণ্টিলেটাৰ পোহৰৰ কাৰণে দিয়া হৈছে চিমেণ্টৰ, ইচ্ছা কৰিলে কাঠৰো দিব পাৰে। তো ভেণ্টিলেটাৰো দিয়া হৈছে। তাৰপাছত আপোনাৰ চাৰিপলীয়া খিৰিকী আপোনাৰ 2খন বহিছে ফ্ৰণ্ট ছাইডত। তো এইটো আছিলে কাঠৰ হিচাপ। আৰু বাকী মই কিমান লাগিলে কি কথা মই আপোনাক বুজাই গৈ আছোঁ। গাইজ, এতিয়া ইটা কিমান লাগিছে, ইটা আপোনাৰ 15,000 পিচ লাগিছে। 11,000 টকাকৈ 1,65,000 ইটা হৈছে। আৰু ইটাত আপোনাৰ টোটেল 15,000 লাগিছে, আৰু 11,000 টকাকৈ আপোনাৰ 1,65,000 আপোনাৰ ইটাত হৈছে। তাৰপাছত আহোঁ আমি ৰ'ডলৈ। ৰড আপোনাৰ 16 mm 100 পিচ, 12 mm 49 পিচ, আৰু 8 mm 224 পিচ, আৰু আপোনাৰ ৰিং 65 পিচ। টোটেল আপোনাৰ 4643 কেজি হৈছে। আৰু 72 টকাকৈ আপোনাৰ 3,34,296 টকা হৈছে। এতিয়া আমি চিমেণ্টলৈ আহোঁ। চিমেণ্ট আপোনাৰ 400 বেগ লাগিছে। 500 টকাকৈ আপোনাৰ 2 লাখ টকা আপোনাৰ চিমেণ্টত লাগিছে। চিমেণ্ট 400 বেগ লাগিছে যেনিবা। আৰু বালি আহি গ'ল। বালি 24 ট্ৰেক্টৰ লাগিছে। 1200 টকাকৈ আপোনাৰ 28,800 টকা হৈছে বালিত।
আৰু এইবাৰ আপোনাৰ চিপছ আপোনাৰ যিটো গিটি হয়, গিটি আপোনাৰ 15 ট্ৰেক্টৰ হৈছে 30,000কৈ 45,000 হৈছে গাড়ী, 45,000 টোটেল হৈছে আপোনাৰ গিটিত। এতিয়া আহি যাওঁ আপোনাৰ চাটাৰিং আপোনাৰ 12 একৰ 10 ফুটৰ 208 পিচ লাগে, 173 কেবি হয় টোটেল, 600 টকাকৈ আপোনাৰ 1,38,000 টকা হৈছে। আৰু লগতে পাৰ্লিং আপোনাৰ 2, 3, 12 ফুটৰ 21 কেবিত 600 টকাকৈ 12,600 টকা হৈছে। এতিয়া আহি যাওক ফাউণ্ডেশ্যনৰ মাটি লাগিছে 40 ট্ৰেক্টৰ, 1,000 টকাকৈ যদি ট্ৰেক্টৰ হয় তেতিয়া আপোনাৰ 40,000 হৈছে ট্ৰেক্টৰ মাটিত। এতিয়া আহি যাওক চৌকাঠৰ কাঠত আপোনাৰ 36 কেবি হৈছে। ইয়াত কথা এটা কৈ দিওঁ, 3/5 হিচাপ দিয়া হৈছে এইটোত। 36 কেবি হৈছে 1,800 টকাকৈ আপোনাৰ 64,800 টকা। এতিয়া আহি যাওক পাল্লালৈ। পাল্লা আপোনাৰ চৌকাত খিৰিকী পাল্লা আৰু ভেণ্টিলেটাৰ পাল্লা লৈ আপোনাৰ পাল্লাত আপোনাৰ 12 কেবি 1,800 টকাকৈ 21,600 টকা হৈছে। আৰু টোটেল 21,600 টকা হৈছে। আৰু কাঠমিস্ত্ৰী হিচাপত চাবলৈ গ'লে কাঠমিস্ত্ৰী 38,000 টকা হৈছে টোটেল হেৰি। আৰু এক্সট্ৰা আপোনাৰ 20,000 টকা গিলাচ চিটকানি এইবিলাকত আপোনাৰ 20,000 টকা এক্সট্ৰা ধৰা হৈছে, কাৰণ সেইটো লাগিবই, চিটকানি কব্জা হেণ্ডেল এইবিলাক। এতিয়া আহি যাওক পকা মিস্ত্ৰী টোটেল 1200 স্কোৱাৰ ফুটত আপোনাৰ 250 টকাকৈ। কিন্তু এটা কথা, 250 টকাকৈ আপোনাৰ একদম ফাউণ্ডেশ্যনৰ পৰা একদম ফিনিচিঙলৈকে 250 টকা হয় স্কোৱাৰ ফুট। তো 3,07,500 টকা হৈছে। এক্সট্ৰা 50,000 ধৰা হৈছে। আৰু টোটেল আপোনাৰ ঘৰটোত খৰচা হ'ল 14,39,296 টকা। তো গাইজ ভিডিঅ'টো চাই কেনেকৈ পালে। আৰু ইয়াত মই এক্সট্ৰা 50,000 টকা এটা মই ধৰি থৈছোঁ, কাৰণ কেলৈ মই কেৰিং চাৰ্জটো হিচাপটো দিয়া নাই। আৰু লগতে আপোনাৰ বাঁহ 100 পিচ লাগিব, আৰু বাঁহত মই টকা 10,000 ধৰিছিলোঁ, আৰু এক্সট্ৰা 40,000 মানে মিলাই 50,000 টকা ধৰিছোঁ, কাৰণ কেলৈ কেৰিং চাৰ্জতো বহুত পইচা লাগি যায়তো, সেইটো কাৰণে এক্সট্ৰাকৈ আপোনাৰ 50,000 টকা ধৰিছোঁ। আৰু ভিডিঅ'টো আজিলৈ ইমানে সামৰিলোঁ। আৰু যদি ভিডিঅ'টো পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আকৌ লগ পাম নেক্সট ভিডিঅ', তেতিয়ালৈকে বাই বাই।